মই নজৰুল হক, মোৰ ঘৰ ভামনডাঙাত দ্বিতীয় খণ্ডত। আমাৰ ওচৰৰ গাঁও ঝাপচাবাৰী আমাৰ বহুত জমি আছে। তাৰে এডোখৰ মাটি একেবাৰে মিউজিয়াম। এই মাটিখিনিৰ কি হ'ল, 239 নম্বৰ পাট্টা, দাগ নম্বৰ হ'ল 153। এই মাটিটো আমাৰ নিজে হয়, আমাৰ মানে গং নামিও। আমাৰ লগতে মোৰ ভাই ভনী যিখিনি আছে চবৰে মাটি। এই মাটিখিনি সিহঁতে মানে অপজিট পাৰ্টিয়ে মজনু হক ইহঁতৰ পৰিয়ালটোৱে, দলটোৱে চক্ৰান্তমূলক এই মাটিখিনি আমাৰ পৰা ক্ৰাপ কৰিব খোজে। এই উদ্দেশ্যে বহুত দিনৰ পৰা এটা মানে কি চলি আছে। আৰু আমি এটা কি পাইছোঁ, অৰ্ডাৰ পাইছোঁ। অৰ্ডাৰটোত আমাক এই মাটিত হাল বাবলৈ দিছে আৰু সিহঁতৰ পৰা এটা বণ্ড লৈছে, 10,000 টকাৰ এটা বণ্ড লৈছে। চবেই চহী কৰিছে। আৰু আমি যোৱা 9 তাৰিখ ৰাতিপুৱা 9:30 মান বজাত আমি এই মাটিত হাল বাবলৈ গৈছোঁ। আৰু সিহঁতে চাৰিওফালে ঘেৰাও কৰি মোৰ ভাগিন ৰাছিদুল হকক, মোৰ ভাতিজা আসিফ ইকবাল আৰু মোৰ সৰু ভাই শামছুল হকক বিধম মাৰপিট কৰে। গতিকে ইয়াৰ বিচাৰ লাগে। আমি জনামতে মইতো কি দিছোঁ, এজাহাৰ কৰিছোঁ। মই এজাহাৰকাৰী। প্ৰাথমিক চিকিৎসা লৈছে ইয়াতে আগমনিৰ পৰা ৰেফাৰ কৰিছে মিছন কোচবিহাৰত মিছন নাৰ্ছিং হোমত। তাৰ পৰা চিকিৎসাধীন হৈ আছে, গুৰুতৰভাৱে মানে কি জখম। আমি জনামতে অচি মহোদয়ৰ তৎপৰতাত এজন অভিযুক্ত মজনু হকক গ্ৰেপ্তাৰ কৰিছে। তো আৰু বাকী কেইজনক গ্ৰেপ্তাৰ কৰিব লাগে। আমি এই কথাত খুব মানে সন্তুষ্ট লাভ কৰিছোঁ যে আমাৰ এই মানে সময়ত, দুৰ্যোগৰ সময়ত অচি ছাৰে আমাক এই হেল্প কৰিছে, এজন অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ দাবী যে বাকী কেইজনক, বাকী আসামীবিলাকক কৰায়ত্ব কৰিব লাগে আৰু শাস্তি লাগে।